এইখিনি সময়ত কি কৰিবলৈ কৈছিলে? আধাৰ লিংকৰ কাম কৰিব দিছিলে। আধাৰ লিংকৰ কাম নকৰি আপুনি ডিপি ৱৰ্কৰ কথা কৈ আছে, তাতে জাজন কৰি আছে। এইটোতো কৰিব নালাগিছিল তেতিয়া। মাজুলী কিন্তু খুব পইণ্টত ধৰিছে, কিন্তু তেখেতে কৈছে যে আধাৰ লিংকৰ কাম আছে, সোনকালে আধাৰ লিংক কামবিলাক কৰি শেষ কৰক, গোটেই যাৰ যিমান আছে যোজনা গোটেই। কিন্তু আমাৰ দাদাজনো হওক, দাদাসকলে সেইখিনি সময়ত চাগে ভুলেই হ'ল যে তেখেতে ডিপি ৱৰ্কৰ কামটো কৰি আছে। ঠিক আছে, সেইটো বাৰু নগণ্য কাম নহয় বাৰু, কিন্তু অলপ আগ পিছ কিবা এটা আছিলে সেইখিনি সময়ত, মানে সময় ব্যৱধান লৈ। গতিকে তেনেকুৱা যাতে আমাৰ আৰু পৰৱৰ্তী কালত, পৰৱৰ্তী সময়ত যদি এই ব্যৱস্থাটো নহয়, এই অসুবিধা যদি আমাৰ নাহে, আমাৰ সেইখিনি সময়ত কি কৰিবলৈ কৈছিলে? আধাৰ লিংকৰ কাম কৰিব দিছিলে। আধাৰ লিংকৰ কাম নকৰি আপুনি ডিপি ৱৰ্কৰ কথা কৈ আছে, তাতে জাজন কৰি আছে। এইটোতো কৰিব নালাগিছিল তেতিয়া। মাজুলী কিন্তু খুব পইণ্টত ধৰিছে, কিন্তু তেখেতে কৈছে যে আধাৰ লিংকৰ কাম আছে, সোনকালে আধাৰ লিংক কামবিলাক কৰি শেষ কৰক, গোটেই যাৰ যিমান আছে যোজনা গোটেই। কিন্তু আমাৰ দাদাজনো হওক, দাদাসকলে সেইখিনি সময়ত চাগে ভুলেই হ'ল যে তেখেতে ডিপি ৱৰ্কৰ কামটো কৰি আছে। ঠিক আছে, সেইটো বাৰু নগণ্য কাম নহয় বাৰু, কিন্তু অলপ আগ পিছ কিবা এটা আছিলে সেইখিনি সময়ত, মানে সময় ব্যৱধান লৈ। গতিকে তেনেকুৱা যাতে আমাৰ আৰু পৰৱৰ্তী কালত, পৰৱৰ্তী সময়ত যদি এই ব্যৱস্থাটো নহয়, এই অসুবিধা যদি আমাৰ নাহে, আমাৰ বেমাৰত ভুগি আছে, এনে খবৰে লোৱা নাই, কিন্তু মা দেউতাক ভাল পাওঁ। এই ভাল পোৱাটো মূল্য নাই। ভাল পোৱাত যদি কৰ্ম নিহিত নাথাকে কোনো মূল্য নাই। কৰ্মবিহীন ভাল পোৱা এইটো এটা মূল্যহীন ভাল পোৱা। মুখে মুখে ভাল পোৱাত বহুত বেলেগ বস্তু। এতিয়া কথা হ'ল, এই যে আমাৰ আপোনালোকে শুনিছে ডিপি ৱৰ্ক, ডিপি ৱৰ্কৰ মাহাত্ম্য কি? তাৰ আগতে মই এটা লাষ্ট কথা কওঁ। এইবাৰ পৰমপূজ্যপাদৰ যিটো গোবিন্দাৰ যিটো জন্মদিন, আপোনালোকে জানে 5 জানুৱাৰীত আমি বহুতে দেওঘৰত যাওঁ। বিভিন্ন সময়ত আমি আচাৰ্যদেৱৰ নাটৰ লগতে বহু আচাৰ্যদেৱ বহুত ভাল ভাল কথা কয়। বহুত মানে সেইখিনি সময় মানে বহুত ভাল কথা আমি শিকিব পাৰোঁ। আচাৰ্যদেৱে এইটো কৈছে, স্পষ্টকৈ বহুতবাৰ কৈছিলে যে আমি এই যে জগন্নাথৰ স্থিতি আৰু আমাৰ যে দৈনন্দিন কৰ্ম সৎসংগ কৰোঁ, এইটো কৰোঁ, তাৰ মাজত কিন্তু ইয়াৰ এটা মানে ঠাকুৰৰ কাম নহয়। এটা ব্যক্তিগত উন্নতিৰ কাৰণে নিজকে ভাল লাগিব পাৰে। কিন্তু গোটেই জীৱন যদি নিজকে ভাল লাগি গুচি যাওঁ, সেই জীৱনটো কি মূল্য হ'ব? নিজকে ভাল লগা আৰু পাৰিপাৰ্শ্বিকক ভাল লগা এইটোৱে একো কাম নহয়। এতিয়া আমি আগুৱাই যাব লাগিব। এতিয়া আমি তেওঁক ভাল পাই কিনে তেওঁৰ ওচৰত যাব লাগিব। তেওঁ যদি ভাল পায়, তেতিয়াহ'লে তেওঁৰ কৰ্মটো কৰিবই লাগিব। আৰু পৰমপূজ্যপাদ গোবিন্দাৰ দয়া এই যে ভাল পোৱাৰ কৰ্ম, তেওঁৱে উদ্ভাৱন কৰিলে ডিপি ৱৰ্ক, দীক্ষাপত্ৰ সমীক্ষা কৰ্ম। এইটো কৰ্ম কেতিয়া আৰম্ভ হৈছে আপোনালোকে গম পায়নে? দীক্ষাপত্ৰৰ নামটো, ডিপি ৱৰ্কৰ নামটো। তেওঁৰ দয়াত মই নিজেও এই কামটোত ইনভল্ভ হৈছিলোঁ যেতিয়া আৰম্ভ হয়। এইটো হয় আপোনাৰ লকডাউন। এই আইডিয়াটো তেওঁ বহুত দিন আগৰ পৰাই তেওঁ চৰ্চা কৰি আছিলে যে দীক্ষাপত্ৰৰ কাম আৰম্ভ কৰিব লাগে। হৈ গ'ল 2020 চনত লকডাউন আৰম্ভ হ'ল। 2021 চনত দাদাই ক'লে যে এতিয়া চব মানুহ ঘৰত বহি আছে, মানুহৰ বিভিন্ন ধৰণৰ ডিপ্ৰেশ্যন আৰম্ভ হৈছে, সৎসংগ কৰিব কাৰণে অনলাইন কৰিব লগা হৈছে। এতিয়া কি কয়, মানুহখিনি যে আনিব লাগে, তেওঁলোকে ঠাকুৰৰ কাম কি কৰিব? তেওঁ উদ্ভাৱন কৰিলে যে এতিয়াৰ মাধ্যমত আমি ডিপি ৱৰ্কৰ কাম আৰম্ভ কৰোঁ। কাৰণ দীক্ষাটো বহুত হ'ল, 3 কোটি 4 কোটি বিভিন্ন দীক্ষা হ'ল, কিন্তু দীক্ষা হ'লেইতো কাম নহয়। এই যে দীক্ষা হ'ল, আমি কিমান দিন সেই দীক্ষাটো আজি গৈছে আমি দেখা কৰিলোঁ, তেওঁলোকক আমি আকৌ কথা পাতিলোঁ, বহুত কথা পাতিলোঁ। এই বস্তুখিনি যাতে আগৰ দীক্ষা প্ৰাৰ্থীখিনি
তাৰ কাৰণে পূজ্যপাদ অবিন্দাই আৰম্ভ কৰিলে এইটো। তেওঁ প্ৰথমে ক'লে যে যিমান দীক্ষা প্ৰাৰ্থী আছে তেওঁলোকক প্ৰথমতে এড্ৰেছটো উলিয়াব লাগে, তেওঁ ক'ত আছে, কি কৰি আছে, মানুহটোত আছেনে নাই তাত, এই বস্তুবিলাক আমি ইনফৰ্মেশ্যন উলিয়াই দিওঁ। প্ৰথমতে যিমান দীক্ষা লৈছিলে সেই দীক্ষা পত্ৰৰ পৰা তথ্যখিনি লোৱা হ'ল, তেওঁলোকে ক'ত আছে সেইটো বিচৰা হ'ল, এইটো এটা ষ্টেজ খতম হৈ গ'ল। তাৰপিছত আহিলে কি, এই যে আমি মানুহখিনি এড্ৰেছটো উলিয়ালোঁ, তেওঁলোকৰ ডিষ্ট্ৰিক্ট উলিয়ালোঁ, তেওঁলোকৰ ঠিকনা উলিয়ালোঁ, তাৰপিছত আমি ক'লোঁ কি যে তেওঁলোকৰ ঠিকনাটো আৰু কিমান ভালকৈ উলিয়াব পাৰি। তেওঁলোকৰ এই লোকেলিটি আছে, এজন মানুহ ঢেকীয়াজুলিত থাকে, অকল ঢেকীয়াজুলি গ'লেতো গম পোৱা নাযাব, ঢেকীয়াজুলি কোনখিনিত থাকে, ক'ত এইটো উলিয়াব। তাৰপিছত সেইখিনি উলিয়ালোঁ, সেইখিনি উলিওৱাৰ পিছত এতিয়া কাম আহি গ'ল কি তেওঁলোকে এই যে মানুহখিনি দীক্ষা মই আকৌ বেলেগ ধৰা মোৰ মা দেউতা বোলে বেমাৰত ভুগি আছে, এনেকৈ খবৰে লোৱা নাই, কিন্তু মা দেউতাক ভাল পাওঁ। এই ভাল পোৱাটো কোনো মূল্য নাই। ভাল পোৱাত যদি কৰ্ম নিহিত নাথাকে কোনো মূল্য নাই। কৰ্মবিহীন ভাল পোৱা এইটো এটা মূল্যহীন ভাল পোৱা, মুখে মুখে ভাল পোৱাত বহুত বেলেগ বস্তু। এতিয়া কথা হ'ল এই যে আমাৰ আপোনালোকে শুনিছে ডিপি ৱৰ্কছ, ডিপি ৱৰ্কছৰ মাইণ্ডটো কি, তাৰ আগতে মই এটা লাষ্ট কথা কওঁ। এইবাৰ পৰম পূজ্যপাদৰ যিটো অবিন্দাৰ যেতিয়া জন্মদিন আপোনালোকে জানে, 5 জানুৱাৰীত আমি বহুতে দেওঘৰত যাওঁ। বিভিন্ন সময়ত আমি আচাৰ্যদেৱৰ নাটমণ্ডপতো বহোঁ, আচাৰ্যদেৱে বহুত ভাল ভাল কথা কয়, বহুত মানে সেইখিনি সময় মানে বহুত ঘটনা আমি শিকিব পাৰোঁ। আচাৰ্যদেৱে এইটো কৈছে, স্পষ্টকৈ বহুতবাৰ কৈছিলে যে আমি এই যে জগন্নাথৰ স্থিতি আৰু আমাৰ যে দৈনন্দিন কৰ্ম সৎসংগ কৰোঁ, এইটো কৰোঁ, তাৰ মাজত কিন্তু ইয়াত এটা মানে ঠাকুৰৰ কাম নহয়, এইটো এটা ব্যক্তিগত উন্নতিৰ কাৰণে নিজকে ভাল ৰাখিব পাৰে। কিন্তু গোটেই জীৱন যদি নিজকে ভাল ৰাখি গুচি যাওঁ, এই জীৱনটো কি মূল্য হ'ল? নিজকে ভাল ৰখা আৰু পাৰিপাৰ্শ্বিকক ভাল ৰখা এইটোৱে অকল কাম নহয়। এতিয়া আমি আগুৱাই যাব লাগিব। এতিয়া আমি তেওঁক ভাল পাই কিনে তেওঁৰ ওচৰত যাব লাগিব। তেওঁ যদি ভাল পায় তেতিয়াহ'লে তেওঁৰ কৰ্মটো কৰিবই লাগিব। আৰু পৰম পূজ্যপাদ অবিন্দাৰ দয়াত এই যে ভাল পোৱাৰ কৰ্ম তেওঁৱে উদ্ভাৱন কৰিলে ডিপি ৱৰ্কছ, দীক্ষাপত্ৰৰ সমীক্ষা কৰ্ম। এইটো কৰ্ম কেতিয়া আৰম্ভ হৈছে আপোনালোকে গম পায়নে? দীক্ষাপত্ৰৰ নামটো, ডিপি ৱৰ্কছৰ নামটো তেওঁৰ দয়াত মই নিজেও এই কামটোত ইনভল্ভ হৈছিলোঁ যেতিয়া আৰম্ভ হয়। এইটো হয় আপোনাৰ লকডাউন। এই আইডিয়াটো তেওঁ বহুত দিন আগৰ পৰাই তেওঁ চৰ্চা কৰি আছিলে যে দীক্ষাপত্ৰৰ কাম আৰম্ভ কৰিব লাগে। হৈ গ'ল 2020 চনত লকডাউন আৰম্ভ হ'ল, 2021 চনত দাদাই ক'লে যে এতিয়া চব মানুহ ঘৰত বহি আছে, মানুহৰ বিভিন্ন ধৰণৰ ডিপ্ৰেশ্যন আৰম্ভ হৈছে, সৎসংগ কৰিব কাৰণে অনলাইন কৰিব লাগিছে। এতিয়া কি কৰে, মানুহখিনি যে আনিব লাগে, তেওঁলোকে ঠাকুৰৰ কাম কি কৰিব? তেওঁ উদ্ভাৱন কৰিলে যে এতিয়াৰ মাধ্যমত আমি ডিপি ৱৰ্কছৰ কাম আৰম্ভ কৰোঁ। কাৰণ দীক্ষাটো বহুত হ'ল, 3 কোটি 4 কোটি বিভিন্ন দীক্ষা হ'ল, কিন্তু দীক্ষা হ'লেইতো কাম নহয়। এই যে দীক্ষা হ'ল, আমি কিমান দিন সেই দীক্ষা প্ৰাৰ্থীক গৈ কিনে আমি দেখা কৰিলোঁ, তেওঁলোকক আমি আকৌ কথা পাতিলোঁ, বহুত কথা পাতিলোঁ। এই বস্তুখিনি যাতে আগৰ দীক্ষা প্ৰাৰ্থীখিনি যাতে ঘূৰি আহিব পাৰে, তাৰ কাৰণে পৰম পূজ্যপাদ অবিন্দাই আৰম্ভ কৰিলে এইটো। তেওঁ প্ৰথমে ক'লে যে যিমান দীক্ষা প্ৰাৰ্থী আছে তেওঁলোকক প্ৰথমতে এড্ৰেছটো উলিয়াব লাগে, তেওঁ ক'ত আছে, কি কৰি আছে, মানুহটোত আছেনে নাই তাত, এই বস্তুবিলাক আমি ইনফৰ্মেশ্যন উলিয়াই দিওঁ। প্ৰথমতে যিমান দীক্ষা লৈছিলে সেই দীক্ষা পত্ৰৰ পৰা তথ্যখিনি লোৱা হ'ল, তেওঁলোকে ক'ত আছে সেইটো বিচৰা হ'ল, এইটো এটা ষ্টেজ খতম হৈ গ'ল। তাৰপিছত আহিলে কি, এই যে আমি মানুহখিনি এড্ৰেছটো উলিয়ালোঁ, তেওঁলোকৰ ডিষ্ট্ৰিক্ট উলিয়ালোঁ, তেওঁলোকৰ ঠিকনা উলিয়ালোঁ, তাৰপিছত আমি ক'লোঁ কি যে তেওঁলোকৰ ঠিকনাটো আৰু কিমান ভালকৈ উলিয়াব পাৰি। তেওঁলোকৰ এই লোকেলিটি আছে, এজন মানুহ ঢেকীয়াজুলিত থাকে, অকল ঢেকীয়াজুলি গ'লেতো গম পোৱা নাযাব, ঢেকীয়াজুলি কোনখিনিত থাকে, ক'ত এইটো উলিয়াব। তাৰপিছত সেইখিনি উলিয়ালোঁ, সেইখিনি উলিওৱাৰ পিছত এতিয়া কাম আহি গ'ল কি তেওঁলোকে এই যে মানুহখিনি দীক্ষা তেতিয়া গম পাব যে ঠাকুৰক লৈ পেলাই মই কি অনুভৱ কৰিলোঁ। আজি মই আপোনাক মোৰ মনৰ ভাৱ ক'ম। ঠাকুৰৰ কিতাপটো বহুত আছে, বহুতে পঢ়িব, মই ইমান কিতাপ নপঢ়োঁ, মই প্ৰেক্টিকেলি যিখিনি জানো, আৰু মোৰ ঠাকুৰক লৈ আজি মোৰ 30